নমস্কাৰ দৰ্শক সকল ওভাৰভিউ অফ Drupalৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি নিম্ন সম্পৰ্কে শিকিম কন্টেন্ট ম্যানেজমেন্ট সিস্টেম Drupal Drupalৰ লক্ষণীয় বৈশিষ্ট্য আৰু এই শৃংখলাৰ ওভাৰভিউ প্ৰথমে বুজো Drupal কি হয় Drupal এটা মুক্ত আৰু ওপেন সোৰ্স কন্টেন্ট ম্যানেজমেন্ট সিস্টেম হয় এটা CMS কি এটো পুৰণা দিনৰ নিচিনা নহয় যত আমি এটা সাৰ্ভাৰত আপলোড কৰা বিভিন্ন HTML ফাইল থাকে বুনিয়াদী ৰূপে প্ৰতিটো ওয়েব পেজৰ নিজস্ব HTML ফাইল আছে এতিয়া এটো খুব ভিন্ন প্ৰতিটো পৃষ্ঠা ভিন্ন কম্পোনেন্ট ব্যৱহাৰ কৰি নিৰ্মিত হয় কম্পোনেন্টৰ প্ৰতিটোৱে বিভিন্ন স্থানৰ পৰা আহিব পাৰে এই কম্পোনেন্টবোৰ কিছু প্ৰোগ্ৰামিং লজিক ব্যৱহাৰ কৰি গুটোৱা হয় সেয়ে আপুনি যি দেখে তাৰ ওপৰত নিৰ্ভৰ কৰি এইটো ডেস্কটপ অথবা এটা মোবাইলত ভিন্ন হ'ব পাৰে এইটো কোনে কৰ পৰা চাই তাৰ ওপৰত নিৰ্ভৰ কৰি পৰিবৰ্তন হ'ব পাৰে আপুনি হয়তো ভাৰতৰ পৰা চোৱা এজন ছাত্ৰ হ'ব পাৰে অথবা এজন গ্ৰাহকে সিংগাপুৰ পৰা কিছু কিনাৰ আপোনাৰ প্ৰত্যেককে এটা ভিন্ন পৃষ্ঠা দেখিব পাৰে CMS হল এই প্ৰেজেন্টেশন লজিকৰ কাৰণ ই যেনে PHP Ajax JavaScript ইত্যাদি বিভিন্ন প্ৰোগ্ৰামিং বৈশিষ্ট্য ব্যৱহাৰ কৰে সকলো CMS সাধাৰণতে এটা ডাটাবেস ব্যৱহাৰ কৰে কোনো ফৰমেটিং নোহোৱাকৈ তথ্য সংৰক্ষণ কৰাৰ বাবে বিষয়বস্তুৰ ফৰমেটিং বেলেগভাৱে সম্পন্ন কৰা হয় CMS এ নন টেকনিক্যাল মানে নন প্ৰযুক্তিগত ব্যৱহাৰকাৰীক সহজেই এটা ওয়েবসাইটক পৰিচালনা কৰি তোলে Drupal এক ধৰণৰ CMS যি ওপেন সোৰ্স হয় অৰ্থ কোড বিনামূল্যে উপলব্ধ যিকোনোৱে ডাউনলোড কৰি পৰিবৰ্তন কৰিব পাৰে Drupal 2000 চনত ড্ৰিছ বিউটাৰ্ড এখেতৰ দ্বাৰা প্ৰতিষ্ঠিত হৈছিল যেতিয়া তেখেত এজন ছাত্ৰ আছিল যেহেতু এইটো ওপেন সোৰ্স হয় বহুত মানুহে কোড পৰিবৰ্তন কৰাত সাহায্য কৰে তাৰ পিছত তেখেতলোকে অলপ উন্নতি সম্প্ৰদায় কৰি উভতাই দিয়ে Drupal সম্প্ৰদায়ৰ বৃহত্তম আৰু ঘনিষ্ঠভাৱে সংযুক্ত ওপেন সোৰ্স কমিউনিটিৰ অন্যতম এই সম্প্ৰদায়ত ডেভেলপাৰ সাইট নিৰ্মাতা ভলান্টিয়াৰ যাৰ দ্বাৰা Drupal বনোৱা হৈছে Drupalত এইটো কোৱা হৈছে যে come for the code stay for the community হ'ব পাৰে আপুনি একেই কাৰণে সম্প্ৰদায়টোত থাকিব পাৰে ইয়াৰ পিছত আমি Drupalৰ শীৰ্ষ 10টা বৈশিষ্ট্য তালিকা দিও 1 নম্বৰ Drupal বিনামূল্য আৰু সম্পূৰ্ণৰূপে ওপেন সোৰ্স হয় যিকোনোৱে সোৰ্স কোড ডাউনলোড কৰি পৰিবৰ্তন কৰিব পাৰে যদিও আপুনি এজন ডেভেলপাৰ হয় Drupalৰ খুবেই দৰকাৰী 2 নম্বৰ Drupal ফ্লেক্সিবল হয় Drupal আজিকালি উপলব্ধ সবতছে অভিযোজিত সিস্টেম অন্যতম হয় Drupal অত্যাধুনিক ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে যাক বিভিন্ন কাস্টম ডাটা স্ট্ৰাকচাৰ প্ৰয়োজন হয় ডেভেলপাৰে এইটোক উভয় CMS আৰু এটা বৃহত্তৰ ওয়েব ডেভেলপমেন্ট প্ল্যাটফৰ্ম হিচাপে ব্যৱহাৰ কৰে 3 নম্বৰ Drupal মোবাইলত উপলব্ধ আমি নিৰ্বাচন কৰাৰ যিকোনো মোবাইল ডিভাইচৰ পৰা আমি Drupalৰ সাইটত প্ৰতিটো পৃষ্ঠাক দেখিব আৰু এডমিনিষ্ট্ৰেট কৰিব পাৰো 4 নম্বৰ Drupal ডাঙৰ প্ৰকল্পৰ বাবে অপূৰ্ব whitehouse.gov ইয়াৰ পৰা weather.com ইয়ালৈ আৰু Dallas Cowboys Drupalে যিকোনো প্ৰকল্প হ্যান্ডেল কৰিব পাৰে Drupal আৰু জটিল ওয়েবসাইটৰ সৈতে ভাল কাম কৰে এইটো এটা বৈশিষ্ট্য সমৃদ্ধ ওয়েবসাইট নিৰ্মাণ কৰিব বিচৰা মানুহৰ বাবে ভাল সমাধান হয় এইটো বৃহৎ উদ্যোগৰ বাবে অত্যন্ত উপযুক্ত 5 নম্বৰ Drupal বন্ধুত্বপূৰ্ণ সামাজিক আৰু অনুসন্ধানযোগ্য হয় Drupalে মানুহক আমাৰ সাইট আৰু আমাৰ বিষয়বস্তু বিচৰাত সাহায্য কৰে লগতে Drupalে সাইট এডিটৰক ট্যাগ বিৱৰণ কিৱৰ্ড আৰু বন্ধুত্বপূৰ্ণ URL যোগ কৰিবলৈ দিয়ে 6 নম্বৰ Drupal নিৰাপদ আৰু সুৰক্ষিত হয় Drupalে আমাৰ সাইটক নিয়মিত নিৰাপত্তা সংক্ৰান্ত আপডেট হাশ পাসওয়াৰ্ডৰ সৈতে সুৰক্ষিত ৰাখে
সেশন IDs যি permissions মানে অনুমতি পৰিবৰ্তন হোৱাত পৰিবৰ্তন হয় টেক্সট ফৰম্যাট অনুমতি ইউজাৰ ইনপুট আৰু অনেকক সীমাবদ্ধ কৰে Drupalে নিৰাপত্তা অত্যন্ত গুৰুত্ব সহকাৰে লয় 7 নম্বৰ আমি Drupal সাইটত বৈশিষ্ট্য যোগ কৰা হাজাৰ মডিউলৰ ব্যৱহাৰ কৰি আমাৰ Drupalৰ সাইটক প্ৰসাৰিত কৰিব পাৰো যিকোনো বৈশিষ্ট্যৰ চিন্তা কৰক আৰু কোনোবাই বেছিভাগ এটা মডিউল নিৰ্মিত কৰে আৰু এইটোক বিনামূল্যে উপলব্ধ কৰে আমাৰ ওচৰত একাধিক থিম বা একেই সাইটত এটা থিমৰ সংস্কৰণ থাকিব পাৰে আৰু এতিয়ালৈকে আপোনাৰ ওয়েবসাইটৰ তথ্যৰ ভিজুৱেল প্ৰেজেন্টেশনৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে 8 নম্বৰ যদি আপোনাৰ সাহায্যৰ প্ৰয়োজন হয় তাতে Drupalৰ বাবে এটা সহায়ক সম্প্ৰদায় আছে আৰু এইটো বিশাল Drupalৰ বাবে বিশ্বত বহুতো ইভেন্ট হয় স্থানীয় ইভেন্টক Drupal Camps বুলি কোৱা হয় আৰু প্ৰতি বছৰত বিশ্বত কিছু প্ৰধান Drupal Cons হয় খুবেই সক্ৰিয় ফোৰাম আছে ইউজাৰ গ্ৰুপছ আৰু IRC chat Drupalৰ সমৰ্থনত নিবেদিত কিছু খুব ডাঙৰ আৰু অভিজ্ঞ কোম্পানী Drupalৰ চাৰিপাশে আছে একুইয়া এই শৃংখলাৰ বাবে অংশীদাৰ Drupalৰ বৃহত্তম কোম্পানী ভাৰতত 60টাতকৈ বেছি Drupalৰ সাৰ্ভিস কোম্পানী আছে লগতে Drupal জনা ফ্ৰিল্যান্সাৰো বহুতো আছে 10 নম্বৰ Drupal সৰ্বত্ৰ উপলব্ধ এই ৰেকৰ্ডিংৰ সময়ত 1.2 মিলিয়ন ওয়েবসাইট আছে Drupalে সমগ্ৰ ওয়েবৰ 3% আৰু শীৰ্ষ 10000 ওয়েবসাইটৰ 15% ৰান কৰে Drupal চৰকাৰ শিক্ষা প্ৰতিষ্ঠান নন প্ৰফিট আৰু বৃহৎ উদ্যোগৰ সৈতে অত্যন্ত জনপ্ৰিয় এই টিউটোৰিয়েলৰ ধাৰাবাহিকত আমি নিম্নলিখিত বিষয়বোৰ শিকিম কিভাবে Drupalৰ ইনষ্টল কৰে আমি Drupal আৰু অন্যান্য সংশ্লিষ্ট সফটওয়্যাৰ ইনষ্টল কিভাবে কৰো প্ৰায় যিকোনোৱে এইটো কৰিব পাৰে আপোনাৰ লিনাক্স বা উইন্ডোজ এডমিনিষ্ট্ৰেশ্যন জ্ঞানৰ প্ৰয়োজন নাই বিষয়বস্তু ওয়াৰ্কফ্লো ইয়াত আমি শিকিম কিভাবে এটা ওয়েবসাইটৰ মৌলিক বিষয়বস্তু Drupalত সংগঠিত হয় আপুনি যেহেতু এটা ওয়াৰ্ড প্ৰসেসৰত সম্পাদনা কৰিছে আমি এটা সহজ ওয়েবসাইট কন্টেন্ট তৈয়াৰ কৰিম তাৰ পিছত আমি কিছু শক্তিশালী বৈশিষ্ট্য শিকিম যিয়ে Drupalক অন্যান্য কৰিব পাৰে সেইবোৰ বিষয়বস্তু সম্পৰ্ক বিভিন্ন বিষয়বস্তুৰ প্ৰোগ্ৰামেটিক ফৰম্যাট প্ৰদৰ্শন ইত্যাদি কিভাবে Drupalক প্ৰসাৰিত কৰে Drupalৰ দ্বিতীয় সবতছে শক্তিশালী বৈশিষ্ট্য হয় মডিউল বা এক্সটেনশনছ আগতে উল্লেখ কৰা নিচিনা আপোনাৰ প্ৰয়োজন অনুসাৰি যি প্ৰায় কোনো বৈশিষ্ট্যৰ বাবে এটা এপ্লিকেশনৰ নিচিনা এটা মডিউল আছে প্ৰদত্ত যে তাতে অসংখ্য মডিউল আছে আমি আপোনাক দেখাম কিভাবে আপোনাৰ উদ্দেশ্যৰ বাবে এটা মডিউল নিৰ্বাচন কৰে কিভাবে সাইটক লেআউট কৰে এবাৰ মৌলিক কন্টেন্ট আৰু বৈশিষ্ট্য প্ৰস্তুত হলে আমি এইটোক এটা সুন্দৰ প্ৰদৰ্শন কৰিব লাগিব লেআউট অংশত আমি শিকিম কিভাবে ওয়েবসাইটৰ বৰ্ণন আৰু অনুভূতি সহজভাৱে পৰিৱৰ্তন কৰিব পাৰে মডিউলৰ নিচিনা লেআউট বা থিমো কমিউনিটি কন্ট্ৰিবিউটৰ হিচাপে পোৱা যায় পিপল ইয়াক কিভাবে পৰিচালনা কৰিব অন্যান্য একক ভিত্তিক CMS ব্যৱহাৰকাৰী যেনে WordPress Drupalক পৰিস্থিতিত ব্যৱহাৰ কৰা হয় যেতিয়া বিভিন্ন ব্যৱহাৰকাৰীয়ে ওয়েবসাইটত বিভিন্ন কিছু কৰিবলগীয়া হয় পিপল ব্যৱস্থাপনা অংশত আমি কিভাবে বিভিন্ন ভূমিকা সেটআপ কৰো আৰু তেখেতলোকক বিভিন্ন অনুমতি দিয়ে শিকো কিভাবে সঠিকভাৱে সাইট পৰিচালনা কৰে অৱশেষত শেষ অংশত আমি কিভাবে Drupalৰ কোড পৰিচালনা কৰে শিকো এটা সাইট নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবে আপডেট ৰখা গুৰুত্বপূৰ্ণ এইটো সাইটক আৰু ব্যৱহাৰকাৰী বন্ধুত্বপূৰ্ণ কৰিবলৈ নতুন বৈশিষ্ট্য পোৱা সহায়ক ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো সংক্ষেপে এই টিউটোৰিয়েলত আমি নিম্ন সম্পৰ্কে শিকিছো Drupalৰ পৰিচয় Drupalৰ প্ৰধান বৈশিষ্ট্য আৰু এই Drupalৰ শৃংখলাৰ ওভাৰভিউ এই ভিডিওটো একুইয়া আৰু OS ট্ৰেইনিঙৰ পৰা অভিযোজিত হয় আৰু স্পোকেন টিউটোৰিয়েল প্ৰকল্প IIT বম্বেৰ দ্বাৰা সংশোধিত হৈছে নিম্নলিখিত লিংকত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সংক্ষিপ্ত বিৱৰণ দিয়ে দয়া কৰি ডাউনলোড কৰি
চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সাৰ্টিফিকেট দিয়ে অধিক বিৱৰণৰ বাবে আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প MHRDৰ NMEICT আৰু মিনিষ্ট্ৰী অফ কালচাৰৰ NVLI দ্বাৰা সমৰ্থিত IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ